হেল্ল' এভৰিৱান, আজি মই বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায়ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অতিকৈ গুৰুত্বপূৰ্ণ অতিকৈ ইম্পৰ্টেণ্ট 20টা MCQ আৰু 10টা থিয়ৰী কুৱেশ্যন লৈ আছোঁ। আহা আমি প্ৰেক্টিছ কৰোঁ আৰু তোমালোকে কৰি যাবা আৰু পিছত এই কুৱেশ্যনবিলাক নিজে নিজে ঘৰত প্ৰেক্টিছ কৰিবা আৰু আজিৰ পৰা এক্সামৰ আগলৈকে ডেইলি মই এই সেশনটো চলাই গৈ থাকিম। লেটস স্টাৰ্ট। পাৰ্ট 1 20 most important MCQ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ। কুৱেশ্যন 1, তলৰ কোনটো এটা ভৌতিক পৰিৱৰ্তন? তলৰ কোনটো এটা ভৌতিক পৰিৱৰ্তন? কাঠৰ দহন, ফল পকা, বৰফ গলন, লোদ মামৰে ধৰা। ভৌতিক পৰিৱৰ্তন মানে কি? ভৌতিক পৰিৱৰ্তন মানে যাত আমাৰ কি হ'ব, অকল অৱস্থাৰহে পৰিৱৰ্তন হ'ব, কোনো ধৰণৰ আমাৰ নতুন পদাৰ্থ উৎপন্ন নহ'ব। ইয়াকে আমাৰ কি কয়? ভৌতিক পৰিৱৰ্তন। কাঠৰ দহন কৰিলে আমাৰ কি হয়? ৰাসায়নিক পৰিৱৰ্তন হৈ যায়, গতিকে এইটো আমাৰ নহ'ব। ৰিপেনিং অফ ফুল, এইটো আমাৰ ভৌতিক পৰিৱৰ্তন নহয়। বৰফ গলিলে আমাৰ কি হয়? বৰফৰ পৰা আমাৰ কি হয়? পানী উৎপন্ন হয়। ইয়াত আমাৰ অকল কি হৈছে? আমাৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে, গতিকে এতিয়া আমাৰ কি হ'ব? শুদ্ধ উত্তৰ। আৰু ৰাষ্টিং অফ আইৰণ, এইটো আমাৰ কি হয়? ৰাসায়নিক পৰিৱৰ্তনে হয়, এইটোও নহ'ব। ইয়াত এনচাৰো দি দিছোঁ মই, মানে কি ইয়াত কোনো ধৰণৰ পদাৰ্থৰ সৃষ্টি নহয়, অকল আমাৰ কি হ'ব? অৱস্থাৰে পৰিৱৰ্তন হ'ব, ইয়াকে আমাক কি কয়? ভৌতিক পৰিৱৰ্তন। নেক্সট কুৱেশ্যন, Fe2O3 প্লাছ এলুমিনিয়াম, Al2O3 প্লাছ আইৰণ। এই বিক্ৰিয়াটো কিহৰ উদাহৰণ? সংযোজন, দ্বি অপহৰণ, বিয়োজন আৰু কি কৈছে? অপহৰণ। ইয়াত আমাৰ কি কৈছে? Fe2O3 প্লাছ এলুমিনিয়ামে বিক্ৰিয়া কৰি আমাৰ কি উৎপন্ন হৈছে? এলুমিনিয়াম অক্সাইড প্লাছ আইৰণ। ইয়াত আমাৰ কি কৰিছে? এলুমিনিয়ামে আইৰণ অক্সাইডৰ পৰা, ফেৰাছ অক্সাইডৰ পৰা আমাৰ কি কৰিছে? আইৰণক আমাৰ কি কৰিছে? অপহৰিত কৰিছে। গতিকে ইয়াত আমাৰ কি এবাৰহে অপহৰিত হৈছে, গতিকে এইটো আমাৰ কি বিক্ৰিয়া হ'ব? অপহৰণ বিক্ৰিয়া। মানে কি ইয়াত এলুমিনিয়াম আমাৰ কি আইৰণতকৈ বেছি সংক্ৰয়, সেইকাৰণে মানে কি এলুমিনিয়ামে ফেৰাছ অক্সাইডৰ পৰা আইৰণক আমাৰ কি কৰিছে? অপহৰিত কৰি আমাৰ কি উৎপন্ন কৰিছে? এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিছে। এইটো আমাৰ কি হ'ব? এটা অপহৰণ বিক্ৰিয়া। শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন ডি। এলুমিনিয়াম আমাৰ কি বেছি সক্ৰিয়ৰ বাবে আইৰণক অপহৰণ কৰিছে। নেক্সট কুৱেশ্যন, লোৰ গুৰিত লঘু হাইড্ৰক্লৰিক এচিড ঢালিলে কি ঘটে? আমাৰ লোৰ গুৰি আছে, লোৰ গুৰি মানে কি আইৰণত আমাৰ কি ঢালিছে? লঘু হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিডটো আমাৰ কি আছে? লঘু হাইড্ৰক্লৰিক এচিড ঢালিলে কি ঘটিব? আমাৰ কি ইয়াত উৎপন্ন হ'ব? ফেৰাছ ক্লৰাইড, FeCl2 প্লাছ আমাৰ কি উৎপন্ন হ'ব? হাইড্ৰজেন গেছ উৎপন্ন হ'ব। লোৰ গুৰিত যদি আমি এচিড ঢালি দিওঁ তেনেহ'লে আমাৰ কি উৎপন্ন হ'ব? হাইড্ৰজেন গেছ প্লাছ আইৰণ ক্লৰাইড, এইটোৱেতো উৎপন্ন হয়, প্ৰথমটোৱেই হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন এ। ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড, এইটো নহয়, বিক্ৰিয়া ঘটে, ইয়াত কোনো ধৰণৰ চল্ট প্ৰডিউচ নহয়। ইয়াতো বিক্ৰিয়াটো দি দিছোঁ। আইৰণে আমাৰ কি এচিড হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? আইৰণ ক্লৰাইড, ফেৰাছ ক্লৰাইড প্লাছ আমাৰ কি হাইড্ৰজেন গেছ আমাৰ কি হয়? গেছ উৎপন্ন হয়। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন এ। নেক্সট কুৱেশ্যন, তেলযুক্ত খাদ্যৰ দুৰ্গন্ধিতা ৰোধ কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? মানে কি তেলযুক্ত খাদ্যৰ দুৰ্গন্ধিতা ৰোধ কৰিবলৈ কি ব্যৱহাৰ কৰে? দুৰ্গন্ধিতা কেতিয়া উৎপন্ন হয়? যেতিয়া আমাৰ কি হয়? জাৰণ ঘটে। কোনটো গেছ ব্যৱহাৰ কৰা হয়? অক্সিজেন দিলেতো আমাৰ কি হ'ব? আৰু বেছিকৈ জাৰণ ঘটিব, জাৰণ ঘটিলে আৰু কি দুৰ্গন্ধ বেছিকৈ ওলাব, গতিকে অক্সিজেন নহয়, নাইট্ৰজেন। আমাৰ কি হ'ব? নাইট্ৰজেনে আমাৰ কি হ'ব? তেলযুক্ত খাদ্যবস্তুক আমাৰ কি কয়? বিজৰণ ঘটোৱাত আমাৰ কি বাধা দিয়ে, সেইকাৰণে আমাৰ কি হয়? নাইট্ৰজেন গেছ ইউজ কৰা হয়। কাৰ্বন ডাই গেছ নহয়, হাইড্ৰজেনো নহয়। আমাৰ কি হয়? নাইট্ৰজেন আমাৰ কি জাৰণ
প্রক্রিয়াত আমার কি করে বাধা দিয়ে সেই কারণে আমার কি নাইট্রোজেন গ্যাস ইউজ করা হয় এটো এটা আমার কি বিক্রিয়া দিয়ে আছে দুটা মল আমার কি আছে হাইড্রোজেন আছে প্লাস অক্সিজেন মিলি আমার কি উৎপন্ন হৈছে পানী উৎপন্ন হৈছে এটো আমাৰ বিক্রিয়াটো কি সেইটো ক'ব কৈছে সংযোজন বিক্রিয়া তাপসক বিক্রিয়া কেবল জারণ হৈছে ইয়াত আৰু অপশন বোথ ANC ইয়াত আছে সংযোজন আৰু জারণ ইয়াত কি হৈছে হাইড্রোজেন আৰু অক্সিজেন মিলি আমাৰ কি হৈছে পানী উৎপন্ন হৈছে গতিকে ইয়াত দুটা মিলি এটা হৈছে ইয়াত আমাৰ কি মিলিত হৈছে দুটা এটো আমাৰ কি হ'ব সংযোজন বিক্রিয়া লগতে আমাৰ কি হৈছে অক্সিজেন এড হৈছে আৰু অক্সিজেন এড হলে আমাৰ কি অক্সিজেন যদি জড়িত হয় কোনো তাক আমাৰ কি বুলি কোৱা হয় জারণ ইয়াত আমাৰ কি আছে এটা এটা কি সংযোজন বিক্রিয়াৰ লগতে এটা আমাৰ কি হ'ব এটা জারণ বিক্রিয়া হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশন ডি এ আৰু সি দুটাই ইয়াত আমাৰ কি আছে সংযোজন আৰু জারণ দুটাই ঘটিছে নেক্সট কোৱেশ্চন তলৰ কোনটো এটা সন্তুলিত সমীকৰণ আমি কেনেকৈ চাও আমাৰ যেটো আছে লেফট সাইড আৰু ৰাইট সাইডৰ আমাৰ কি হ'ব দুফালে আমাৰ কি পৰমাণুৰ সংখ্যা আমাৰ কি থাকিব লাগিব সমান থাকিব লাগিব ইয়াত মেগনেছিয়াম কেটা আছে এটা আছে ইয়াত কেটা আছে এটা ইয়াত অক্সিজেন দুটা আছে ইয়াত এটা আছে গতিকে এটো আমাৰ কি সন্তুলিত সমীকৰণ নহয় ইয়াত জিংক এটা আছে ইফালে আমাৰ জিংক এটা আছে ইয়াত হাইড্রোজেন দুটা আছে ইয়াত আমাৰ হাইড্রোজেন ইয়াত সালফার এটা আছে ইয়াত সালফার অক্সিজেন চাৰিটা আছে অক্সিজেন চাৰিটা আছে গতিকে ইয়াত আমাৰ কি লেফট সাইড এন্ড রাইট সাইডত আমাৰ কি পৰমাণুৰ সংখ্যা আমাৰ কি আছে সমান আছে গতিকে এইটো আমাৰ এটা কি সন্তুলিত ৰাসায়নিক সমীকৰণ গতিকে এইটো নহয় ইয়াত হাইড্রোজেন দুটা আছে অক্সিজেন দুটা আছে ইয়াত এটা আছে এইটো নহয় আৰু এইটো নহয় ইয়াত আমাৰ কি আইৰন এটা আছে ইয়াত কেটা আছে তিনিটা আছে সন্তুলিত কেনেকৈ চাকৰ উভয় পক্ষত পৰমাণুৰ সংখ্যা আমাৰ কি থাকিব সমান থাকিব লাগিব নেক্সট কোৱেশ্চন জারণ প্রক্রিয়াত তলৰ কোনটো ঘটে আমাৰ জারণ প্রক্রিয়া কেতিয়া কোৱা হয় অক্সিজেন সংযোগ হলে আমাৰ কি হয় জারণ হয় এটো হয় অক্সিজেন আৰু হাইড্রোজেন অপরণ যদি হাইড্রোজেন আমাৰ কি এৰি যায় এটো আমাৰ কি হয় জারণ প্রক্রিয়া হয় আৰু ইলেক্ট্রন বর্জন ইলেক্ট্রন যদি গুচি যায় মানে ইলেক্ট্রন যদি ওলাই যায় হেতুকে আমাৰ কি হয় জারণ প্রক্রিয়া বুলি কোৱা হয় গতিকে ওপৰৰ গোটেইকেইটা প্রসেসে আমাৰ কি বুজাইছে জারণ হোৱা বুলি বুজাইছে নেক্সট কোৱেশ্চন ৰূপৰ ওপৰত কলা আৱৰণটোৰ কাৰণ কি আমাৰ ৰূপ যিবিলাক আছে তাৰ ওপৰত যে কলা বৰণ পৰে এইটো মেইন কাৰণ কি জারণ সিলভার সালফাইড বিজারণ আৰু হাইড্ৰোলাইসিস মানে জল অপঘটন কোনটোৰ কাৰণে ৰূপৰ ওপৰত কলা বৰণটো আহি যায় এইটো মেইনলি আহি যায় আমাৰ কি সিলভার সালফাইডৰ কাৰণে আহি যায় মানে সালফাৰ বিক্রি হলে এইটো যে উৎপন্ন হয় এটা আৱৰণ পৰি যায় এইটোৰ কাৰণে আমাৰ কি হয় ৰূপৰ ওপৰত কলা আৱৰণটো দেখা যায় অপশন বিটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশনটো দি আছে মানে Ag2S মানে এইটোক আমাৰ কি কয় সিলভার সালফাইড এই সিলভার সালফাইডৰ কাৰণে আমাৰ কি হয় মানে ৰূপৰ ওপৰত আমাৰ কি হয় কলা আৱৰণটো আহে কলা দেখা যায় নেক্সট কোৱেশ্চন পৰাচুনে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰিলে আমাৰ কি উৎপন্ন হয় পৰাচুন যদি আমাৰ পানীৰ সৈতে বিক্ৰিয়া কৰে পৰাচুন আমাক কাক কয় ক্যালসিয়াম অক্সাইড যেটো আছে এটোকে আমাৰ কি কয় পৰাচুন যদি আমাৰ কিহৰ লগত বিক্ৰিয়া কৰিব গৈছে পানীৰ লগত পৰাচুন যদি আমাৰ পানীৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন হ'ব পৰাচুনে আমাৰ পানীৰ লগত বিক্ৰিয়া কৰিলে আমাৰ কি উৎপন্ন হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 কি উৎপন্ন হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব আৰু ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব CaOH2 প্লাস হাইড্রোজেন গ্যাস এটা উৎপন্ন হ'ব পৰাচুনে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হয় কি উৎপন্ন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড কি হৈছে আমাৰ কি উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশন বি ক্যালসিয়াম ক্লোৰাইডো উৎপন্ন নহয় অক্সিজেন গেছটো উৎপন্ন নহয় ক্যালসিয়াম হাইড্ৰক্সাইড আৰু ক্যালসিয়াম হাইড্ৰক্সাইডক কি বুলি কোৱা হয় সেফ লাইন মানে শীতলিত জোন বুলি কোৱা হয় নেক্সট কোৱেশ্চন পানীৰ বিদ্যুৎ বিশ্লেষণত উৎপন্ন হোৱা হাইড্ৰোজেন আৰু অক্সিজেনৰ মলৰ অনুপাত কিমান আমাৰ বিদ্যুৎ বিশ্লেষণৰ ফলত যে আমাৰ কি হাইড্ৰোজেন আৰু অক্সিজেন উৎপন্ন হয় ইয়াৰ মলৰ অনুপাত কিমান ইলেক্ট্ৰোলাইসিস অফ water is a decomposition reaction the mole ratio of hydrogen and oxygen liberated is waterৰ যদি আমাৰ ইলেক্ট্ৰোলাইসিস হয় তাৰ পিছত যে আমাৰ কি হাইড্ৰোজেন আৰু অক্সিজেন আমাৰ ওলাই যায় তাৰ আমাৰ কি মলৰ অনুপাতটো কিমান প্লাস অক্সিজেন ইলেক্ট্ৰোলাইসিস মানে পানীৰ বিদ্যুৎ বিশ্লেষণত এনে কোৱা হয় আমাৰ ইয়াত আমাৰ হাইড্ৰোজেনৰ মল কেইটা আছে দুটা
আৰু অক্সিজেনৰ মল কেইটা আছে উৎপন্ন হৈছে এটা গতিকে আমাৰ কি পানীত ইয়াত কেইটা আছে কেইটা মলৰ অনুপাত পাবলৈ ইয়াত হাইড্ৰোজেন কেইটা মল আছে দুইটা মল আছে আৰু অক্সিজেনৰ কেইটা মল আছে 1 গতিকে আমাৰ কি হ'ব 2:1 এনসাৰটো হ'ব আমাৰ 2:1 পানীৰ বিদ্যুৎ বিশ্লেষণত উৎপন্ন হোৱা হাইড্ৰোজেন আৰু অক্সিজেন মলৰ আমাৰ কি হ'ব অনুপাতটো আমাৰ কি হ'ব ইয়াত 2 হৈ যাব অনুপাতটো আমাৰ কি হ'ব 2:1 দুটা মলৰ আমাৰ কি উৎপন্ন হয় হাইড্ৰোজেন আৰু এটা মলৰ আমাৰ কি উৎপন্ন হয় অক্সিজেন নেক্সট কোৱেশ্চন কপাৰ অক্সাইড প্লাস হাইড্ৰোজেনৰ মাজত বিক্ৰিয়া কৰি আমাৰ কি উৎপন্ন হৈছে কপাৰ প্লাস ওয়াটাৰ এই বিক্ৰিয়াটোত বিজাৰিত হোৱা পদাৰ্থটো আমাৰ বিচাৰিব লাগিব বিজাৰিত মানে কি যদি আমাৰ ইয়াত আমাৰ কি কপাৰ অক্সাইড আছে আৰু ইয়াত আমাৰ কি আছে কপাৰ আছে ইয়াৰ কপাৰ অক্সাইডৰ পৰা কপাৰ আছে ইয়াৰ পৰা আমাৰ কি অক্সিজেনটো গুচি গৈছে যদি আমাৰ অক্সিজেনটো গুচি যায় তো আমাৰ কি হৈ যায় বিজাৰিত হৈ যায় তেতিয়াহ'লে আমাৰ কোনটো বিজাৰিত হৈছে কপাৰ অক্সাইডে হৈছে আৰু হাইড্ৰোজেনটো আমাৰ কি হৈছে জাৰিত হৈছে কাৰণ হাইড্ৰোজেনৰ লগত আমাৰ অক্সিজেন এড হৈছে গতিকে আমাৰ বিজাৰিত কোনটো হৈছে কপাৰ অক্সাইড তে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপচন 3 কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাইছে অক্সিজেন হেৰুৱালে আমাৰ কি কয় বিজাৰিত হোৱা বুলি কয় ৰেসপিৰেশন শ্বসন আমাৰ কেনে ধৰণৰ বিক্ৰিয়া শ্বসন এটা আমাৰ কি হয় তাপবৰ্জী বিক্ৰিয়া তাপসহক নহয় কাৰণ শ্বসনত আমাৰ কি হয় শক্তি উৎপন্ন হয় আৰু শক্তি বা তাপ উৎপন্ন হোৱা বিক্ৰিয়াক আমাৰ কি কয় তাপবৰ্জী বিক্ৰিয়া বুলি কয় গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ বি তাপসহক নহয় বিজাৰণো নহয় অপহৰণো নহয় নেক্সট কোৱেশ্চন ইয়াত দিছে মানে এনাৰ্জি ইজ ৰিলিজ ডিউৰিং গ্লুকোজ ব্ৰেকডাউন মানে কি আমাৰ কি শক্তি উৎপন্ন হয় মানে সেইকাৰণে আমাৰ কি কয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় নেক্সট কোৱেশ্চন বগা ৰং কৰিবলৈ ব্যৱহাৰ কৰা এক্স পদাৰ্থটো হয় বগা ৰং ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় মানে এনচিটিভ দিয়া আছে মানে কি ওয়ালত বগা ৰং দিবলৈ ব্যৱহাৰ কৰা হয় ক্যালসিয়াম অক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়াম ক্লোৰাইড বগা ৰং কৰিবলৈ ব্যৱহাৰ কৰা এক্স পদাৰ্থটো ভিতৰত আমাৰ কি পৰাচন যেটো আছে হেতু আমাৰ কি হয় বগা ৰং দিবলৈ ব্যৱহাৰ কৰা হয় পৰাচন আমাৰ কি পানীৰ লগত মিহলাই আমাৰ কি উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড সেই ক্যালসিয়াম হাইড্ৰক্সাইডে আমাৰ কি হয় ওয়ালত মানে ৰং কৰিবলৈ ব্যৱহাৰ কৰা হয় বগা ৰং কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থটো হল ইয়াত কৈছে পদাৰ্থটো মানে কি ক্যালসিয়াম অক্সাইডকে আমাৰ কি ব্যৱহাৰ কৰা হয় এটো মানে কি পানীৰ লগত মিহলাৰ পিছত যেটো উৎপন্ন হয় এটো আমাৰ কি ব্যৱহাৰ কৰা হয় ক্যালসিয়াম অক্সাইড গতিকে শুদ্ধ উত্তৰটো হ'ব ক্যালসিয়াম অক্সাইড পৰাচন আমাৰ কি হ'ব ৰং কৰিবলৈ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন মাৰ্বল পাথৰৰ ৰাসায়নিক সংকেত কি ক্যালসিয়াম কাৰ্বনেট এটা মনত ৰাখিব নেক্সট কোৱেশ্চন ফেৰাছ সালফেটৰ স্ফটিক উত্তপ্ত কৰিলে ৰঙৰ পৰিৱৰ্তন হয় ফেৰাছ সালফেটক যদি আমাৰ কি হয় উত্তপ্ত কৰে কি আমাৰ কি হয় ৰঙৰ পৰিৱৰ্তন হয় কিহৰ পৰা কি হয় ফেৰাছ সালফেটৰ আসলতে আমাৰ ৰংটো কেনেকুৱা হয় ফেৰাছ সালফেট আমাৰ কি হয় হেউজি হয় আসলতে ৰং আৰু ফেৰাছ সালফেটক যেতিয়া আমাৰ কি হয় উত্তপ্ত কৰে এটা আমাৰ কি হয় কি লৈ উৎপন্ন হয় ফেৰাছ সালফেট স্ফটিকৰণ উত্তপ্ত কৰিলে আমাৰ কি হয় কি উৎপন্ন হয় Fe2O3 ফেৰিক অক্সাইড ইয়াত আমাৰ কি অক্সিজেনৰ আমাৰ কি আছে +2 আছে ইয়াত কিমান আছে 6 ইয়াত আমাৰ কি আছে আইৰন +3 আছে এটো আমাৰ কি আইৰন যদি মেইনলি আমাৰ +2 থাকে আমাৰ কি শো কৰে কোনটো কালার শো করে গ্রিন মানে হালধীয়া আৰু যদি আমাৰ Fe3 থাকে তাহলে আমাৰ কি কালাৰৰ শো কৰে আমাৰ কি ব্রাউন কালাৰৰ শো কৰে মানে এটা অসমীয়াত কি কয় মটিয়া গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি যেতিয়া আমাৰ ফেৰাছ সালফেট স্ফটিকৰণ কৰা হয় তেতিয়া তাৰ বৰণ আমাৰ কি হয় হেউজিয়া কালাৰৰ পৰা আমাৰ কি হয় মটিয়া কালাৰলৈ আমাৰ কি হয় পৰিৱৰ্তন হৈ যায় গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপচন বি নেক্সট কোৱেশ্চন ওপৰৰ বিক্ৰিয়াটো সন্তুলিত ৰূপ মানে এটোৰ আমাৰ কি সন্তুলিত ৰূপ কোনটো আছে হেটো আমাৰ কি বিচাৰি উলিয়াব সন্তুলিত ৰূপ মানে কি দুফালে আমাৰ কি পৰমাণুৰ সংখ্যা সেম হ'ব লাগে ইয়াত আইৰন কেইটা আছে তিনিটা ইয়াত কেইটা আছে এটা ইফালে আমাৰ তিনিটা হ'ব লাগিব ইয়াত আইৰন কেইটা আছে তিনিটা ইফালে কেইটা আছে তিনিটা ইয়াত হাইড্ৰোজেন কেইটা আছে 8টা ইয়াত কেইটা আছে 8টা ইয়াত অক্সিজেন কেইটা আছে 4টা ইয়াত আমাৰ কি আছে অক্সিজেন 4টা গতিকে অপচন এ আমাৰ কি হ'ব শুদ্ধ উত্তৰ
গোটেইফালে আমাৰ মিলি গৈছে দুই এতিয়া আমাৰ কি পৰমাণুৰ সংখ্যা মিলি গৈছে এইবিলাকতো নিমিলিব যদি এটা অপশ্যন শুদ্ধ হৈছে আৰু চাব নালাগে নেক্সট কুৱেশ্যন মেগনেছিয়াম ৰিবন শুড বি ক্লিন বিফৰ বাৰ্নিং এইটো অসমীয়াত লিখা নাই মানে কি কৈছে মেগনেছিয়ামৰ ফিটা মানে আমাৰ কি মানে জ্বলোৱাৰ আগতে আমাৰ কি কৰিব লাগে পৰিষ্কাৰ কৰি ল'ব লাগে এইটো আমাৰ কি উক্তিটো আমাৰ কি আছে শুদ্ধ কাৰণ যদি আমি মেগনেছিয়ামৰ ফিটা এডাল জ্বলোৱাৰ আগতে ফিটাডাল আমাৰ পৰিষ্কাৰ কৰি নলওঁ তেতিয়া আমাৰ কি হ'ব এই ফিটাডাল ভালকে নজ্বলিব মানে তাত কি থাকিব আমাৰ কি এটা অক্সিজেনৰ আমাৰ লেয়াৰ থাকে সেই অক্সিজেনৰ লেয়াৰটো আমাৰ পৰিষ্কাৰ কৰি ল'লেহে আমাৰ কি হয় দহন হয় ৰিজনটো আমাৰ দিছে মেগনেছিয়াম ৰিয়েক্ট উইথ অক্সিজেন টু ফৰ্ম এ লেয়াৰ অফ মেগনেছিয়াম অক্সাইড এইটোৱে ৰিজনো ঠিক আছে কাৰণ পৰিষ্কাৰ এই লেয়াৰটোৱে আমাৰ কি কৰে আমাৰ পৰিষ্কাৰ কৰি ল'ব লাগে মানে কি দহনৰ আগতে ৰিজনটো আমাৰ কি আছে শুদ্ধ আছে আৰু এইটো আমাৰ কি ব্যাখ্যাও কৰিছে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি এ মানে দুয়োটা শুদ্ধ আৰু কাৰণটোও ব্যাখ্যা কৰিছে নেক্সট কুৱেশ্যন ইয়াত কি দিছে বেৰিলিয়াম ক্লৰাইড আৰু এলুমিনিয়াম ছালফেটৰ বিক্ৰিয়াত বগা অধ্যক্ষণ কাৰ হয় ইয়াত কি কৈছে বেৰিয়াম ক্লৰাইড আৰু আমাৰ কি দিছে এলুমিনিয়াম ছালফেট এলুমিনিয়াম আমাৰ কি দিছে ছালফেট ইয়াত আমাৰ কি হ'ব 3 হলে কি 6 ইয়াত আমাৰ কি হ'ব Al2SO4 এই দুটাৰ মাজত বিক্ৰিয়া কৰিলে কোনটো পদাৰ্থৰ আমাৰ কি অধ্যক্ষণ ঘটে ইয়াত কোনটোৰ আমাৰ ইয়াত বিক্ৰিয়া কৰিলে আমাৰ কি হ'ব বেৰিয়াম ছালফেট প্ৰডিউস হ'ব বেৰিয়াম ছালফেট প্লাস আমাৰ কি উৎপন্ন হ'ব বেৰিয়াম ছালফেট প্লাস এলুমিনিয়াম ক্লৰাইড উৎপন্ন হ'ব আৰু বেৰিয়াম ছালফেট যেটো আছে এটা আমাৰ কি বগা এটা অধ্যক্ষেপ হয় এটা আমাৰ কি পানীত অদ্ৰৱণীয় মানে প্ৰিচিপিটেট হৈ থাকি যায় গতিকে শুদ্ধ উত্তৰটো হ'ব কি হ'ব বেৰিয়াম ছালফেটৰ আমাৰ কি বগা অধ্যক্ষেপ আমাৰ ইয়াত পোৱা যায় বেৰিয়াম ছালফেট নেক্সট কুৱেশ্যন চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰাই দিয়া হয় কিয় চিপছৰ পেকেটত আমাকে নাইট্ৰজেন গেছ কিয় ভৰোৱা হয় কাৰণ ক্ষয়ভৱন নহয় বাষ্পীভৱন নহয় জাৰণ বা দুৰ্গন্ধ যাতে নহয় মানে কি চিপছৰ পেকেটত সেইকাৰণে নাইট্ৰজেন গেছ ভৰাই দিয়া হয় যাতে আমাৰ কি চিপছবিলাক বহুদিনলৈকে ভালে থাকে মানে জাৰণ নঘটে বা দুৰ্গন্ধিত নহয় সেইকাৰণে আমাৰ কি চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰাই দিয়া হয় নেক্সট কুৱেশ্যন এটা আমাৰ কি বিক্ৰিয়া দিয়া আছে ইয়াত কি আছে লেড প্লাস কপাৰ ক্লৰাইডৰ মাজত বিক্ৰিয়া কৰি আমাৰ কি আছে লেড ক্লৰাইড আৰু কি আছে কপাৰ উৎপন্ন হৈছে এই বিক্ৰিয়াটো প্ৰমাণ কৰা যায় লেড এই বিক্ৰিয়াৰ পৰা আমাৰ কি প্ৰমাণ কৰিব লাগে যে লেডৰ আমাৰ কি আছে সক্ৰিয়তা মানে ৰিয়েক্টিভিটি কেনেকুৱা ইয়া আমাৰ কি আছে ইয়াত কি লেড আছে ইয়াত আমাৰ কি আছে কপাৰ ক্লৰাইড আছে আৰু উৎপন্ন কি আছে লেড ক্লৰাইড তেনেহলে কি আমাৰ কি লেডৰ আমাৰ যেটো সক্ৰিয়তা আছে আমাৰ কি কপাৰতকৈ বেছি আছে সেই কাৰণেহে আমাৰ কি কপাৰ ক্লৰাইডৰ পৰা আমাৰ কি কপাৰক আমাৰ কি কৰিছে অপহৰিত কৰিব পাৰিছে সেইকাৰণে আমাৰ কি হ'ব লেডৰ আমাৰ যেটো সক্ৰিয় আছে এটা আমাৰ কি কপাৰতকৈ বেছি সেই কাৰণে আমাৰ কি উৎপন্ন হৈছে লেড ক্লৰাইড প্লাস কপাৰ এটো কৈছে তেনেহলে আমাৰ কি হ'ব লেড আমাৰ কি হ'ব কপাৰতকৈ কম সক্ৰিয় কপাৰতকৈ কম হলেতো আমাৰ অপহৰণ নঘটিছে ইয়াত তেনেহলে আমাৰ কি হ'ব কপাৰতকৈ বেছি সক্ৰিয় আৰু শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপচন বি কপাৰতকৈ বেছি সক্ৰিয় হৈছে কাৰণেহে কপাৰক আমাৰ কপাৰ ক্লৰাইডৰ পৰা অপহৰিত কৰিছে কম সক্ৰিয় হলে আমাৰ কপাৰক তাৰ পৰা অপহৰণ কৰিবই নোৱাৰিলেহেঁতেন গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপচন বি নেক্সট কুৱেশ্যন নেক্সট আমাৰ কি আছে পাৰ্ট 2 পাৰ্ট 2 আমি কি এইটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট কেইটামান আমি কি থিওৰি কুৱেশ্যন আনিছো এইকেইটা তোমালোকে নিজে ঘৰত লিখিবা আৰু যদি তোমালোকে বিচৰা এইবিলাকৰ সলিউশন আনি দিব লাগে গতিকে মই মোৰ এটা টেলিগ্ৰাম চেনেল আছে ডেসক্ৰিপশনত দি দিম তাত গৈ তোমালোকে ইয়াৰ সলিউশন বিলাক পাই যাবা পিডিএফ ফৰ্মত এইবিলাক তোমালোকে ঘৰত পঢ়িবা এইবিলাকে পৰীক্ষাত আহা মানে মোস্ট ইম্পৰ্টেন্ট মই 10টা কুৱেশ্যন 10টা থিওৰি কুৱেশ্যন ইয়াৰ পৰা লৈ আহিছো এইবিলাক চাবা 2 মাৰ্কৰ 3 মাৰ্কৰ বায়ুত দহন কৰাৰ আগতে কোশ্চেন 1 টো আছে বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় সাফা কৰি ল'ব লাগে এইটো চাফা বহুত ইম্পৰ্টেন্ট আহিয়ে থাকে এক্সামত এনেকুৱা এটা এমসিকিউ ওপৰত আছিল মানে কিয় পৰিষ্কাৰ কৰিব লাগে যাতে আমাৰ কি হয় ভালকে দহন হয় আৰু এইটো আমাৰ কি যেটা এটা অক্সাইডৰ লেয়াৰ থাকে সেইটো আমাৰ কি এৰোৱাৰ কাৰণে এটা আমাৰ কি ভালকে আগতে সাফা কৰি ল'ব অক্সাইডৰ লেয়াৰটো মানে এৰি গলেহে এইটো ভালকে দহন হ'ব তাৰ পিছত আমি ব্যালেন্স দা ফ্লোয়িং কেমিক্যাল ইকুয়েশন মানে ৰাসায়নিক সমীকৰণ আমাক সন্তুলিত কৰিবলৈ আহে দুটা বা তিনিটা
2 মাৰ্কৰ কাৰণে এই দুটা তোমালোকে কৰিবা ঘৰত তাৰপিছত আছে আমাৰ কি উদাহৰণ হয় তাপবৰ্জ্য আৰু তাপ শোষণ বিক্ৰিয়াৰ সংজ্ঞা দিয়ে এইটো আমাৰ এক্সামত আহে থাকে মানে PYQ সবা ৰিপিটেড আছে মানে তাপবৰ্জ্য আৰু তাপ শোষণ বিক্ৰিয়া আমাৰ কি আৰু এই দুটাৰে এটাকে তোমালোকে উদাহৰণ চাবা তাৰপিছত আছে শোষণক কিয় তাপবৰ্জ্য বিক্ৰিয়া বুলি কোৱা হয় এটোও চাবা ইম্পৰ্টেন্ট অপহৰণ আৰু দ্বি অপহৰণ যত নহয় দ্বি অপহৰণ বিক্ৰিয়াৰ মাজৰ পাৰ্থক্যটো চাবা এটো ইম্পৰ্টেন্ট যিকে গটেকেটা মানে অলপ ইম্পৰ্টেন্ট চাই লৈছে এইবিলাকে চাবা এক্সামৰ আগতে তোমালোকে অধ্যক্ষেপণ বিক্ৰিয়া বুলিলে কি বুজায় এটা উদাহৰণ দিয়ে এইটো আহিয়ে থাকে অধ্যক্ষেপণ বিক্ৰিয়া কি আৰু আমাৰ এনচিটিত আমাৰ দুটা না তিনিটা উদাহৰণ দিছে সেইবিলাকো তোমালোকে চাবা তাৰপিছত আছে তলৰ বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ চিনাক্ত কৰা এইবিলাকো হয় মানে কি কোনটো পদাৰ্থই কোনটো মৌলই আমাৰ কি জাৰিত হৈছে বিজাৰিত হৈছে সেইবিলাক ওলাব হয় এইটো চাবা ক্ষয়ীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা কাক বলে প্ৰতিটোৰ একেটাকৈ উদাহৰণ দিয়ে এই কোৱেশ্চনটো চাবা কপাৰ সালফেটৰ দ্ৰৱত লোৰ গজাল এটা দিবলৈ দ্ৰৱটোৰ ৰং কি হ'ল এইটো চাবা প্লাস এইটো এক্সামত লিখিলে ইয়াৰ যেটো ডায়াগ্ৰাম যেটো আছে চিত্ৰ আছে সেই চিত্ৰটো দিব পাৰিলে আৰু ভাল মাৰ্ক চাই লিখিবা বিয়োজন বিক্ৰিয়া কিয় সংযোজন বিক্ৰিয়া বিপৰীত বুলি কোৱা হয় সমীকৰণ দি বুজাই লিখা এই কোৱেশ্চনটো চাবা থ্যাংক ইউ আজি সেশনটো তোমালোকৰ কেনেকুৱা লাগিল কমেন্টত জনাই দিবা আৰু ইয়াৰ পিছৰ পৰা আমি ডেইলি এনেকৈ সেশন লৈ আহিম প্ৰতিটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট 20টা এমসিকিউ লৈ আহিম আৰু 10টা থিওৰি কোৱেশ্চন লৈ আহিম এইবিলাকে তোমালোকে ভালকে প্ৰেক্টিস কৰি যাবা আৰু ফাইনেলত চাবা ইয়াৰ পৰাই বহুত বেছি কোৱেশ্চন তোমালোকে ফাইনেল কোৱেশ্চনত চাব পাৰিবা থ্যাংক ইউ